নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে শিখা শৰ্মা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শিখা শৰ্মা। শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুৰ 4 মাহ সম্পূৰ্ণ হোৱাৰ দিনটোতে আহিছে ডাঙৰ খবৰ। সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ব পাৰে শিখা শৰ্মা। বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। আজি পুৱাৰ ভাগত ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈ এজাহাৰ দিলে পত্নী গৰিমাই। গৰিমাক সংগ দিলে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য, আৰু এই সন্দৰ্ভত আজি এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শিখা শৰ্মা। জুবিন গাৰ্গৰ চৰিত্ৰক লৈ কেইবাটাও ফেচবুক পোষ্ট দিছিল শিখা শৰ্মাই, আৰু জুবিন হত্যাৰ অভিযুক্তসকলৰ কোনো দুখ নাই বুলি মন্তব্য কৰি আহিছে শিখা শৰ্মাই। আৰু সেইগৰাকী শিখা শৰ্মাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ ত্যাগী প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰৰ পক্ষত এইবাৰ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে মুকলি ঘোষণা কৰি কয় যে আমাৰ দললৈ আহিলে আদৰি ল'ম। AIUDFৰ দুৱাৰ খোলা আছে ৰেজাউল কৰিম চৰকাৰৰ বাবে। আল্টু ফাল্টু দলত যোগদানৰ পৰা বিৰত থকাৰ পৰামৰ্শ ৰেজাউল কৰিমক বদৰুদ্দিন আজমলৰ। AIUDFলৈ আহিলে আজমলে আদৰি ল'ব ৰেজাউল কৰিম চৰকাৰক। ৰেজাউল কৰিম চৰকাৰৰ সৈতে মই সদায় আছোঁ, এই মন্তব্য বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ ত্যাগী ৰেজাউল কৰিম চৰকাৰৰ পক্ষত এইবাৰ বদৰুদ্দিন আজমল। ৰেজাউল কৰিমক আল্টু ফাল্টু দলত যোগদানৰ পৰা বিৰত থকাৰ পৰামৰ্শ। ৰেজাউল আমাৰ দললৈ আহিলে আদৰি ল'ম বুলি মুকলি ঘোষণা আজমলৰ। ৰেজাউল কৰিম সন্দৰ্ভত ক'বলৈ গৈ জেহাদ এক পবিত্ৰ শব্দ বুলি ব্যাখ্যা বদৰুদ্দিন আজমলৰ। আৰু জেহাদ শব্দটোৰ অপব্যাখ্যা হোৱাৰো দাবী বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অবৈধ সম্পত্তি অসমৰ দুখীয়া ৰাইজৰ মাজত বিলাই দিয়া হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা কৰি এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'লে মুখ্যমন্ত্ৰীৰ অবৈধ সম্পত্তি দুখীয়াৰ মাজত বিলাই দিম, এই ঘোষণা গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে কংগ্ৰেছৰ জনপ্ৰিয়তাক লৈ শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেইবাবে এছাৰৰ জৰিয়তে বহিৰ্ৰাজ্যৰ ভোটাৰ আনি নিৰ্বাচন জয়ৰ অভিসন্ধি হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিত গৰু চোৰ পানী চোৰ এই সকলোবোৰ আছে বুলি কটাক্ষ গৌৰৱ গগৈৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈও সৰব কংগ্ৰেছ সভাপতিগৰাকী। হাজোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে খুৰদাৰ সমালোচনা কৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ দিনত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈছে মুছলমানসকল। ধৰ্মীয় পৰিচয়ৰ ভিত্তিত অপমানৰ সন্মুখীন হৈছে দেশৰ মুছলমানসকল। এই বিস্ফোৰক মন্তব্য কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ। মোদী চৰকাৰৰ দিনত দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ ৰূপান্তৰ হৈছে মুছলমানসকল। নাগৰিকত্ব আইন নতুন ৱাকফ আইনে বঞ্চনা কৰিছে মুছলমানক। ধৰ্মীয় পৰিচয়ৰ ভিত্তিত অপমানৰ সন্মুখীন হৈছে মুছলমানসকল। এই বিস্ফোৰক মন্তব্য কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ। ধৰ্মৰ ভিত্তিত মানুহক বিভাজিত কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে। দেশৰ ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি বিজেপিয়ে আনিছে ভাবুকি। সমগ্ৰ দেশতে মুছলমান আৰু খ্ৰীষ্টানৰ উপাসনাস্থলীত চলিছে আক্ৰমণ। সাম্প্ৰদায়িকতা বন্ধ কৰিবলৈ হ'লে শক্তিশালী কৰিব লাগিব ধৰ্ম নিৰপেক্ষ।
মোদী চৰকাৰৰ দিনত দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ ৰূপান্তৰ হৈছে দেশৰ মুছলমানসকল। এই বিস্ফোৰক মন্তব্য কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ। পৰৱৰ্তী খবৰ, এগৰাকী 6 বছৰীয়া নাবালিকা ধৰ্ষণৰ গোচৰত ৰাম সিঙক লৈ ঐতিহাসিক ৰায়দান আদালতৰ। মাত্ৰ 43 দিনতে আদালতে ৰাম সিঙক বিহিলে মৃত্যুদণ্ডৰ ৰায়দান। 6 বছৰীয়া কণমানিৰে জঘন্য কাণ্ড কৰা ৰাম সিঙক লৈ আদালতৰ ঐতিহাসিক ৰায়দান। এগৰাকী 6 বছৰীয়া কণমানিক জঘন্য ধৰ্ষণ কৰিছিল ৰাম সিঙে আৰু মাত্ৰ 43 দিনৰ ভিতৰতে আদালতে ৰাম সিঙক বিহিলে মৃত্যুদণ্ডৰ ৰায়দান। উল্লেখযোগ্য যে যোৱা 4 ডিচেম্বৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা। গুজৰাটৰ ৰাজকোট জিলাত সংঘটিত এই কাণ্ডক লৈ দেশজুৰি হৈছিল প্ৰতিক্ৰিয়া আৰু মাত্ৰ 11 দিনৰ ভিতৰত আদালতত দাখিল কৰা হৈছিল চাৰ্জশ্বীট আৰু FIR দাখিলৰ 43 দিনৰ ভিতৰতে ৰাম সিঙক ফাঁচীৰ ৰায় দিলে গুজৰাটৰ বিশেষ আদালতে। পৰৱৰ্তী খবৰ, এইবাৰ মুখ্যমন্ত্ৰীক ৰাৱণৰ অৱতাৰ আখ্যা দিলে বিধায়ক অখিল গগৈয়ে। সংখ্যালঘু দেখিলে ঘৰ ভাঙিবলৈ যায় হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক কষ্ট দিয়াটো চখ বুলি কোৱা মুখ্যমন্ত্ৰীজন অসুৰেই হয়। এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মা ৰাৱণৰ অৱতাৰ। মুখ্যমন্ত্ৰীক ৰাৱণৰ অৱতাৰ আখ্যা দিলে বিধায়ক অখিল গগৈয়ে। অসমৰ ৰাজনীতিৰ অসুৰজনৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতিলৈ মাফিয়া ৰাজ আনিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই লগাইছে হিন্দু মুছলমানৰ কাজিয়া। সংখ্যালঘু দেখিলে ঘৰ ভাঙিবলৈ যায় হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ এখনৰ কাম হৈছে ঘৰ দিয়াহে, ঘৰ ভঙা নহয়। মুছলমানক কষ্ট দিয়াটো মোৰ চখ বুলি কোৱা মুখ্যমন্ত্ৰীজন অসুৰেই হয়। এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। অসম আৰক্ষীত পুনৰ ওলাইছে চাকৰি। মেট্ৰিক পাছ কৰাসকলেও কৰিব পাৰিব আবেদন। এই সোণালী সুযোগ নেহেৰুৱাব। ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ আহিল ভাল খবৰ। অসম আৰক্ষীত চাকৰি সপোন পূৰণ কৰাৰ আন এক সোণালী সুযোগ। শেহতীয়াকৈ মুকলি পোৱা পদত পুনৰ আবেদন কৰিব পাৰিব চাকৰি প্ৰত্যাশীয়ে। 5 সহস্ৰাধিক খালী পদত আবেদনৰ সোণালী সুযোগ নেহেৰুৱাব। পূৰ্বে প্ৰকাশিত বিজ্ঞাপন অনুসৰি 16 জানুৱাৰী আছিল আবেদনৰ অন্তিম সময় আৰু হাজাৰ হাজাৰ নিবনুৱাক ভাল খবৰ দি আবেদনৰ দ্বিতীয় পৰ্যায় ঘোষণা কৰা হৈছে। 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে পুনৰ কৰিব পাৰিব আবেদন। বন বিভাগৰ অধীনৰ কেইবাটাও খালী পদৰ বাবে আবেদনৰ সুবিধা আগবঢ়োৱা হৈছে। কিছুমান পদত আবেদন কৰিব পাৰিব 10ম শ্ৰেণী পাছ কৰাসকলেও, অৰ্থাৎ মেট্ৰিক পাছ কৰাসকলেও কৰিব পাৰিব আবেদন। প্ৰথম পৰ্যায়ৰ আবেদনকাৰীয়ে 21 জানুৱাৰীলৈকে কৰিব পাৰিব সংশোধনী। এই ঘোষণা কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমান লোকলৈ ভাল খবৰ। অতি শীঘ্ৰে অযোধ্যাত নিৰ্মাণ কৰা হ'ব আটকধুনীয়া মছজিদ। তাজমহলতকৈও ধুনীয়া হ'ব এই নতুন মছজিদটো। এই মছজিদত কি কি সুবিধা থাকিব চাওঁ আহক। দেশৰ কোটি কোটি মুছলমান লোকৰ বাবে জৰুৰী খবৰ। 2026 এপ্ৰিলত হ'ব পাৰে অযোধ্যাৰ মছজিদ নিৰ্মাণৰ কাম। ডিজাইনৰে বিলম্ব হৈছে মছজিদ নিৰ্মাণৰ কাম। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিকল্প ভূমিত নিৰ্মাণ হ'ব আটকধুনীয়া মছজিদ। ৰাম মন্দিৰৰ পৰা 20 কিলোমিটাৰ দূৰত ধনীপুৰত চৰকাৰে প্ৰদান কৰিছিল 5 একৰ ভূমি আৰু এই 5 একৰ ভূমিত তাজমহলতকৈও ধুনীয়া হ'ব এই ধনীপুৰৰ এই মছজিদ। মছজিদ চৌহদত থাকিব চিকিৎসালয়, পুথিভঁৰাল আৰু শিক্ষানুষ্ঠান। অযোধ্যা উন্নয়ন বোৰ্ডে প্ৰথমে নাকচ কৰিছিল প্ৰাৰম্ভিক ডিজাইন, কিন্তু পৰৱৰ্তী পৰ্যায়ত ডিজাইন সলনি কৰি ছাবমিট কৰা হৈছে বা জমা দিয়া হৈছে আৰু এতিয়া অতি শীঘ্ৰেই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব এই মছজিদৰ। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰৰ কিষ্টাৱাৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষত আহত হৈছে 8জনকৈ সেনা জোৱান।
জম্মু কাশ্মীৰৰ কিস্তোৱাৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে ভয়ানক সংঘৰ্ষ। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ 8জন জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে। এই সংঘৰ্ষ কিস্তোৱাৰৰ সোণাৰৰ ঘন অৰণ্য অঞ্চলত সংঘটিত হয়। সংঘৰ্ষত আঘাতপ্ৰাপ্ত জোৱানসকলৰ ভিতৰত 3জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই ভয়ানক সংঘৰ্ষৰ পাছতে সমগ্ৰ অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰিছে। সেনাৰ হোৱাইট নাইট কৰ্পছ, জম্মু কাশ্মীৰ আৰক্ষী আৰু CRPFে যুটীয়াভাৱে দেওবাৰে এই অভিযান আৰম্ভ কৰিছিল আৰু ইয়াৰ নাম ৰাখিছিল অপাৰেশ্যন ট্ৰাকি-1। শেহতীয়া তথ্য অনুসৰি সন্ত্ৰাসবাদীৰ দলটো পাকিস্তান ভিত্তিক কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ সৈতে জড়িত থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে। অভিযানৰ সময়ত জোৱানসকলে সন্ত্ৰাসবাদীৰ এটা দলক ঘেৰি ধৰিছিল, কিন্তু সেই সময়তে সন্ত্ৰাসবাদীয়ে অতৰ্কিতে সেনালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে আৰু ইয়াৰ ফলত 8জন জোৱান আঘাতপ্ৰাপ্ত হয়। ইয়াৰে 3জন জোৱানৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বিমানযোগে লৈ যোৱা হয়।